নমস্কাৰ সকলোকে সুমলান চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ ভিডিঅ'সমূহ তোমালোকে সঠিক সময়ত পোৱা। ইয়াত প্ৰথমতে এতিয়া দিয়া আছে look at the pictures below. The people in the pictures are all great Indian sports persons. Match their picture with the sports they are associated with. অৰ্থাৎ তলত মহান ভাৰতৰ মহান ব্যক্তিসকলৰ চিত্ৰ দিয়া আছে। তাৰ পোনে পোনে বিভিন্ন খেলৰ নাম দিয়া আছে। কোনজন ব্যক্তি কোন খেলৰ লগত জড়িত তাকে মিলাব দিছে। ইয়াতে মিলাই থোৱা আছে। প্ৰথমতে লভলীনা বৰগোহাঁই আছে বক্সিং, নীৰজ চোপ্ৰা জেভলিন থ্ৰ', ইয়াতে তাৰ পিছৰ গৰাকী দীপা মালিক পেৰা এথলেটিক্স, শচীন তেণ্ডুলকাৰ ক্ৰিকেট, তাৰ পিছৰজন বেডমিণ্টন, শেষৰজন ফুটবল। এতিয়া আমি তোমালোকৰ কুৱেশ্যনৰ মাজলৈ যাওঁ বোলা। ইয়াতে 1 নম্বৰ কুৱেশ্যন দিছে এক্টিভিটিৰ put a right trick on the correct options। যোনটো অপশ্যন শুদ্ধ তাত ৰাইট চিন দিব কৈছে। এ দিয়া আছে অনামিকা পেগু was encouraged to take up adaptive running by। ইয়াতে 3 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। বি দিয়া আছে অনামিকা পেগু started running at 12। India's first women para-athlete to win a Paralympic medal is Deepa Malik। ডি দিয়া আছে অনামিকা পেগু on true option 2 right চিন হ'ব the state sports award। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰথম কুৱেশ্যনটো who is অনামিকা পেগু। অনামিকা পেগু কোন? এনচাৰ হ'ব অনামিকা পেগু ইজ এ পেৰা এথলীট ফ্ৰম আছাম। অনামিকা পেগু অসমৰ এগৰাকী পেৰা এথলীট। বি নম্বৰ কুৱেশ্যন হাউ ডিড অনামিকা পেগু অভাৰকাম দি চেলেঞ্জেছ শ্বি ফেচ। মানে অনামিকা পেগুৱে যিখিনি বাধা ফেচ কৰিছিলে সেই বাধাখিনিৰ পৰা কেনেকৈ সেই বাধাবোৰ কিদৰে অতিক্ৰম কৰি সফলতা ভৰি দিছিল। ইয়াৰ এনচাৰ হ'ব অনামিকা মেইনলি ফেচ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এণ্ড চেল্ফ ডাউট। হাৰ কোচ হেজ বিন ভেৰি হেল্পফুল। মানে অনামিকাই মেইনলি যিখিনি সা সৰঞ্জাম আছিল, যিহেতু তেওঁ এগৰাকী হেণ্ডিকেপ আছিল, সা সৰঞ্জামখিনি অভাৱ অনুভৱ কৰিছিল। লগতে তেওঁৰ আত্মবিশ্বাসৰ অভাৱ আছিল, কিন্তু তেওঁৰ যিজন কোচ আছিল তেওঁক বহুত সহায় কৰিছিল। দে somehow managed to make the most of the resources available with them। তেওঁ কি কৰিছিলে তেওঁৰ ওচৰত যিমানখিনি মানে সা সৰঞ্জাম উপলব্ধি আছিলে সেইখিনি দি তেওঁক সহায় কৰিছিল। To overcome her self-doubt, she focused on her strength, worked hard, and surrounded herself with positive influence। চি নম্বৰ দিয়া আছে হোৱাট ইজ দি টিপিকেল ট্ৰেডিং ৰুটিন অফ অনামিকা পেগু। অৰ্থাৎ অনামিকা পেগুৰ বিশেষ প্ৰশিক্ষণ কি আছিল। এনচাৰ হ'ব অনামিকা পেগু ইজ ট্ৰেইনড ইন এডপ্টিং ফৰ হাৰ নিডছ 3 times a week। হাৰ কোচ হেল্পছ হাৰ উইথ বেলেঞ্চ, strength, and endurance। She always try to run at least 5 kilometers at one section। Next question, what message has অনামিকা পেগু conveyed to the youth of Assam। অনামিকা পেগুৱে অসমৰ যুৱকসকলৰ বাবে কি মেছেজ
কি বাৰ্তা দিছিল? এনচাৰ হ'ব অনামিকা পেগু's message to the youth of Assam is believe in yourself, sadden pursue your dreams, please seize your passion. Number question, what is Anamika Pegu's ultimate goal? Your answer হ'ব Anamika Pegu's ultimate goal is to represent India in international competition. এতিয়া আমি 3 নম্বৰ কুৱেশ্যনৰ মাজলৈ 3 নম্বৰতে তোমালোকক মেথছ কৰিব দিছে মেথছ দি ফলোইং অনামিকা পেগু লগত মিলিব এ পেৰা এথলিট দীপা মালিক এ পেৰা অলিম্পিক মেডেল উইনাৰ সুনীল গগৈ a correspondent of a sports channel, Ronen Patter, Amazon, a physical therapist. 4 নম্বৰ দিয়া আছে write a few qualities of Anamika Pegu. Anamika Peguৰ কিছুমান গুণ লিখিব কৈছে qualities of Anamika Pegu: dedication, confidence, hard work, passion, indomitable. 4 নম্বৰ বিদ্যা আছে now write 3 sentences using any 3 words you have listed. অৰ্থাৎ আমি যিকেইটা অনামিকাৰ গুণ লিখি আহিছো তাৰে 3টা ৱৰ্ডৰ সেন্টেন্স বনাব কৈছে ইয়াতে হাৰ্ড ৱৰ্ক হি সাকসেস বিকজ অফ হাৰ্ড ৱৰ্ক passion my work is my passion confidence I am a confidence boy. 5 নম্বৰে দিয়া আছে read the following phrases with their meaning. অৰ্থাৎ ইয়াতে কিছুমান শব্দ দিয়া আছে তাৰ মিনিংটো দিয়া আছে লগতে a great feat, something difficult needing a lot of skill, strength, courage, etc. A rising star, a person who rapidly gains fame in a particular field. A physical therapist, a person who trained to help patients recover from injuries. Time management, use of one's time effectively or productively. 5 নম্বৰ বিদ্যা আছে now fill in the blanks with the phrases you have just learned. ইয়াতে ওপৰত যিখিনি আমি পঢ়িলো তাৰে খালি ঠাই পূৰণ কৰিব আছে প্ৰথমতে আছে I want to become a rising star. Second দিয়া আছে the state athletics championship showcase many a great feat. 3 নম্বৰ দিয়া আছে time management help him complete the task in time. ইয়াতে অনামিকা পেগুৱে যি মেছেজ দিছিলে হেতু পঢ়িব দিছে হেতু আছে believe in yourself, set and pursue your dream, please seize your passion. Complete the following sentence to get the message of Anamika Pegu's regarding dream. Anamika Pegu's যিটো মানে মেছেজ বাৰ্তা আসলে হেতু ইয়াতে খালি ঠাই পূৰণ কৰিব আছে Anamika Pegu has told the youths of Assam to set and pursue their dreams. Vidya say, now work in pairs and talk with each other. Find out that your friend dreams of and what she does to realize the dream. And তোমালোকৰ ফ্ৰেণ্ডৰ dream সপোনবোৰ বৰ বিষয়ে আলোচনা কৰিব কৈছে হেতু তোমালোকৰ মাজত আলোচনা কৰি লিখিবা 7 নম্বৰে দিয়া আছে read what Anamika Pegu said. I am trained in adapting techniques for my needs 3 times a week. My coach helped me with balance, strength and
endurance. I always try to run at least 5 kilometers at one season. Sport person follow a rigorous training routine. Discuss with your friend why they do so. You can use the ideas given in the box. অৰ্থাৎ এজন খেলুৱৈয়ে বিশেষ ট্ৰেইনিং ল'বলগীয়া হয়। তেওঁ কিয় তেনেকুৱা কৰিবলগীয়া হয় তাকে লিখিব কৈছে। তলত কাষৰ বক্সৰ যিকেইটা শব্দ আছে তাৰ পৰা সহায় ল'ব কৈছে। ইয়াতে লিখা আছে স্পৰ্টছ পাৰ্চন ফলো এ rigorous training routine for development of physical abilities needed for their sports. They also aim to prevent injuries and improve tactical effecting. Moreover, a rigorous training routine help maximizing performance. ইয়াতে 8 নম্বৰ তোমালোকক দিছে Anamika Pegu has taken running as a sport. To many of us, running is an exercise to keep ourselves fit and healthy. Besides running, we also do other activities for this purpose. Look at the pictures below. They tell us about some activities that we do to stay fit and healthy. Choose the correct phrase from the box and write below the appropriate picture. Boxot dia jikhini ase সেইখিনি পিকচাৰ লগত মিলাই লিখিব কৈছে। ইয়াতে ফলমূল দিয়া আছে। প্ৰথম পিকচাৰখনত লিখিবা eating a variety of vegetables. Next, getting enough sleep. Exercising, eating fruits regularly, drinking plenty of water. সুস্থ থাকিবলৈ আমি এইখিনি শৰীৰটো সুস্থ আৰু হেলদি ৰাখিবলৈ আমি এইখিনি কাম কৰিব লাগে। তাৰ তলতে দিছে Now write some more activities that you do to keep yourself fit and healthy. লগতে আৰু কিছুমান এইখিনি উপৰিও আমি আন কিছুমান এক্টিভিটিজ লিখিব দিছে যিখিনি কৰিলে আমাৰ শৰীৰটো সুস্থ আৰু হেলদি হৈ থাকে। ইয়াৰ লিখিবা Some more activities that I do to keep myself fit and healthy are running, yoga, jogging, meditation, etc. ইয়াতে 9ত দিয়া আছে Let's identify a few objects associated with cricket. Choose the names of the object from the box and write down in the given space. অৰ্থাৎ ইয়াতে খেলৰ লগত যেটো চিত্ৰ দিয়া আছে কাষতে সেই চিত্ৰ সামগ্ৰীবোৰৰ নাম দিয়া আছে। খালি ঠাইত উচিত চিত্ৰ সামগ্ৰীৰ যেটো নাম এটো লিখিব দিছে। প্ৰথমতে gloves, helmet, a ball, stumps, bat. Beat dia ase. Now fill in the blanks with the words you have just learned to complete the paragraph on cricket. Yate khali thait mane yate word bhorabo dise paragraph to complete koribole. Prothomate bat bohibo, next khali thait ball, next batter, next bowler, next wicket keeper, next stump, next umpire. ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিওটো ইমানেই আছিলে। যদি ভিডিওটো ভাল পালা তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিবা। লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰি দিবা। থ্যাংক ইউ, ধন্যবাদ।